আমি আহিছোঁ এতিয়া এখন চিনেমা চাবলৈ। তো চিনেমাখনৰ নাম কি আপোনালোকে শুনিলে পাগলা হৈ যাব। তো চিনেমাখন হৈছে হোমৱৰ্ক। তো এই চিনেমাখন আমি চাব লাগে। তো এতিয়া আমি আহিছোঁ, এখন হৈছে চিনেমা হল, অপেৰাত আহিছোঁ আমি। তো এতিয়া যাম, টিকেট ধুনীয়াকৈ কাটি লওঁ। তো 5টা বজাৰ পৰা আছে আমাৰ চিনেমাখন। এতিয়া বাজি গ'ল 4:40 আৰু 20 মিনিট চিনেমাখন আৰম্ভ হ'ব। তো আপোনালোক আহিব চিনেমাখন চাব। তো আমি চাইহে ৰিভিউটো দিম কেনেকুৱা কি কথা। তো শুনামতে মানে আৰু আমাৰ যে জুবিনদাৰ যিটো গান আছিলে যন্ত্ৰ, সেই যন্ত্ৰ গানটো ইয়াতে মডিফাইড কৰি মানে এইটো পুনৰ হোৱা হৈছে। তো বলক আমি চিনেমাখন চাই লওঁ, তাৰপিছত আমি ৰিভিউ দি আছোঁ নে কি কয়। বলক ফাইনেলি হোমৱৰ্ক চিনেমাখন চালোঁ। এনেকুৱা এখন চিনেমা বনাইছে কি ক'ম, আপোনালোক আহক চিনেমাখন চাওক, চালেহে বুজি পাব। মানে হোমৱৰ্ক এনেকুৱা এখন চিনেমা যে মানে এই চিনেমাখনত এইটোৱে দেখুওৱা হৈছে যে আজিকালিৰ যিখিনি ল'ৰা ছোৱালীক ইমানেই প্ৰেছাৰত ৰখা হয় যাতে মানে তাৰ ওপৰত ভিত্তি কৰি চিনেমাখন বনোৱা হৈছে। বিশেষকৈ ইয়াত দেখুওৱা হৈছে প্ৰাইভেট স্কুলৰ ল'ৰা ছোৱালীখিনিক মানে ইমানেই প্ৰেছাৰ ৰখা হয়। ৰাতিপুৱা টিউশ্যনৰ পৰা আহি আকৌ স্কুলৰ পৰা আহি আকৌ টিউশ্যন, মানে ল'ৰা ছোৱালীৰ বাহিৰা এক্টিভিটি একো নাথাকেই, মানে সেইটো দেখুওৱা হৈছে। তো আমি যেতিয়া আমি সৰু আছিলোঁ, আমি যেতিয়া ডাঙৰ দীঘল হৈছিলোঁ, তেতিয়া আমি মুকলি আকাশৰ তলত অলপ বোকা পানী গছকি পুখুৰীত সাঁতুৰি নলাত দৌৰি তেনেকুৱা এটা পৰিৱেশৰ মাজত ডাঙৰ দীঘল হৈছিলোঁ। কিন্তু সেই পৰিৱেশটো আজিৰ ল'ৰা ছোৱালীয়ে নাপায়। আজিৰ ল'ৰা ছোৱালী খেলি অলপ ষ্টেণ্ডাৰ্ড পৰিৱেশটো, গতিকে সেই পৰিৱেশটো ল'ৰা ছোৱালীক লাগে। আমি অলপ মুক্ত মনেৰে ডাঙৰ দীঘল হৈছিলোঁ। আৰু আমি যেতিয়া সৰুৰ পৰা ডাঙৰ দীঘল হৈছিলোঁ, অলপ কাম চাম কৰি ডাঙৰ দীঘল হৈছিলোঁ। এই কামবিলাক আজিকালি ল'ৰা ছোৱালীয়ে নকৰেই, সেইকাৰণে আজিকালি ল'ৰা ছোৱালী বহুত এলেহুৱা হৈ গৈছে। তো সেইটোৱে, যেতিয়া আমি সৰু আছিলোঁ তেতিয়া আমি ধৰি লওক আবেলি এনেকৈ আম খাবলৈ ওলাই যাওঁ, বগৰী এইবিলাক তেতেলী লোকৰ বাৰীত বা গছৰ ক'ৰবাত হওক। কিন্তু আজিকালি ল'ৰা ছোৱালী সেইবিলাক নায়েই। মানে আজিকালি ল'ৰা ছোৱালী যদিও অলপ সময় পায়, সেইকণ সময় মোবাইলত মানে হেৰি কৰিয়ে ব্যস্ত হৈ থাকে। তো এই বস্তুটোৱে দেখুওৱা হৈছে। আৰু চিনেমাখনত আৰু এটা বস্তু, চিনেমাখনত দুটা কাহিনী দেখুওৱা হৈছে। এটা হৈছে এটা গাঁৱলীয়া পৰিৱেশ, এটা হৈছে চহৰৰ এটা পৰিৱেশ। মানে চহৰৰ পৰিৱেশত এইটোৱে দেখুওৱা হৈছে যে ল'ৰাটো ৰাতিপুৱা টিউশ্যন, আকৌ টিউশ্যনৰ পৰা আহি স্কুলৰ পৰা আহি আকৌ হোমৱৰ্ক, তাৰপিছত আকৌ টিউশ্যন, ৰাতি আকৌ আনকি গৰমৰ বন্ধতো ল'ৰা ছোৱালীৰ শান্তি নাই। গোটেই ছামাৰ ভেকেশ্যনটো মানে হোমৱৰ্ক দি থৈ দিছে, মানে এনেকুৱা এটা। আৰু গাঁৱৰ পৰিৱেশটো এনেকুৱা দেখা হৈছে, গাঁৱৰ ল'ৰাটো বা ছোৱালীজনী চিম্পুল, ৰাতিপুৱা উঠি ভগৱানক প্ৰাৰ্থনা কৰে, তাৰপিছত স্কুল যায়, স্কুলৰ পৰা আহি টিউশ্যন গ'লে যায় নগ'লে নাই, পথাৰত দৌৰি ফুৰে, মানে কামৰ মাজেদি এনেকৈ ডাঙৰ দীঘল হয়। মানে দুয়োটাই খুব ভালদৰে পঢ়া শুনা কৰে। তো সেইটোৱে দেখুওৱা হৈছে গাঁৱত, মানে চহৰত খালি আপডেট ভাৰ্চনটো দেখুওৱা হৈছে আৰু গাঁৱৰ মানুহৰ দুয়োটা পৰিৱেশ দেখুওৱা হৈছে। গতিকে মই আপোনালোকক এইটোৱেই অনুৰোধ কৰোঁ যে আপোনালোক আহক চিনেমাখন চাওক। আৰু আপোনালোকে যদি চিনেমাখন চাবলৈ আহে, আপোনালোকে ল'ৰা ছোৱালীক আনিবলৈ একেবাৰে নাপাহৰিব। ইয়াত বহুত কথা শিকিবলগীয়া আছে, ল'ৰা ছোৱালীয়ে হওক বা আপোনালোকে নিজেও হওক। ল'ৰা ছোৱালীতকৈ গাৰ্জেনৰ বেছি প্ৰয়োজন হয়। গতিকে আহক চিনেমাখন চাওক, এবাৰ হ'লেও চাই যাওক চিনেমাখন। আৰু এই চিনেমাখন লিখিছে অচিন্ত্য শংকৰ দাই, আৰু চিনেমাখনত অভিনয় কৰিছে গায়ত্ৰী মহন্ত বাইদেউ।